এনড ৰডটো কিহেৰে বনোৱা হয় নিকেল এণ্ড প্লেটিনামে আৰু কেথড ৰড এইটো হয় আৰু তলৰটো কি হয় কেথড ৰড ওকে কেথড ৰডটো কি হয় সেমি সিলিন্ড্রিক্যাল শেপৰ হয় সেমি সিলিন্ড্রিক্যাল শেপ ইট ইজ কোটেড উইথ সিজিয়াম এন্টিমনি সো দ্যাট ইট ওয়ার্ক প্রপারলি এই কেথড ৰডটো কিহেৰে কোটেড কৰা আছে কোটেড মানে কি হয় যেনেকে গোল্ড কোটেড আমি হেৰি সোণৰ পানী চৰাই দিলে যোনটো কওঁ না সেম টাইপ কোটেড মানে এইটো কেথড ৰডটো কিহেৰে কোটেড কৰা আছে সিজিয়াম আৰু এন্টিমনিৰে কোটেড কৰা আছে ঠিক আছে তাৰপিছত কি কৈছে চোৱা ইয়াতে ফাৰ্ষ্ট কেথডৰ পৰা কেথড ৰডটোৰ পৰা ইলেক্ট্ৰন জেনাৰেট হ'ব ঠিক আছে আৰু এইফালে কি আছে এইডাল টিউবৰ পৰা কি আহিছে লাইট আহিছে এইডাল টিউবৰ পৰা লাইট আহিছে ক'ত আহিছে ইভাকুৱেটেড টিউবটোত আহিছে ইভাকুৱেটেড টিউবটো অহাৰ পিছত কি হৈছে কেথডৰ পৰা ইলেক্ট্ৰন জেনাৰেট হ'ব ধৰিছে ইলেক্ট্ৰন জেনাৰেট হৈ ক'লৈ গৈছে এনডলৈ গৈছে তাৰপিছত এনডৰ পৰা কি কৰিব সি ডাইৰেক্টলি বাহিৰলৈ ওলাই যাব সো এইটো লিখা আছে কি ডাইৰেকশন অফ ইলেক্ট্ৰন প্ৰথমতে কি হৈছে লাইট সোমাইছে আমি আগতেও পাইছিলো যে ফটো ইলেক্ট্ৰিক ইফেক্টত যেতিয়া এটা সাৰফেসত লাইট পৰে লাইট পৰাৰ পিছত বা লাইট ৰেডিয়েশন পৰে তাৰ পিছত কি হয় ইলেক্ট্ৰন জেনাৰেট হ'ব ধৰে তাৰ পিছত কি কৰে ইলেক্ট্ৰনছ বিলাক জেনাৰেট হ'ব ধৰে ইলেক্ট্ৰন জেনাৰেট হোৱাৰ পিছত কি হয় ই ক'লে যায় এনড ৰডৰ ফালে যায় এনড ৰডৰ ফালে যায় এনড ৰডৰ পৰা কি কয় ই টিউবৰ পৰা ডাইৰেক্টলি ওলাই যায় ঠিক আছে ইলেক্ট্ৰনছ কামছ আউট টিউবৰ পৰা ডাইৰেক্টলি ওলাই যায় পিনে কি হয় বেটাৰী এটা লগাই থোৱা আছে ন বেটাৰী কোৰ এণ্ডৰ লগত লাগ লাগে পজিটিভ এণ্ডৰ লগত লগ লাগি যায় ডাইৰেকশন অফ ইলেক্ট্ৰন এই যে ইলেক্ট্ৰন বিলাক যে ওলাইছে ইয়াৰ পৰা সি গৈ থাকিব গৈ ক'ত লগ হ'ব বেটাৰী যোনটো পজিটিভ সাইড আছে সেই পজিটিভ সাইডটোত হি লগ হ'ব হি ঠিক আছে তো তাৰ পিছত কি হ'ব বেটাৰীটো নিজৰ এটা কাৰেন্ট আছে সো বেটাৰীৰ যোনটো কাৰেন্ট পজিটিভ সদায় আমি জানো যে কাৰেন্ট সদায় পজিটিভ ডাইৰেকশনৰ পৰা যায় সো কাৰেন্ট এইফালৰ পৰা ফ্লো কৰিছে এইফালৰ পৰা কাৰেন্ট ফ্লো কৰিছে আৰু এইফালৰ পৰা কি হৈছে ইলেক্ট্ৰনছ বিলাক আহিছে ঠিক আছে এইফালৰ পৰা কাৰেন্ট গৈছে আৰু এইফালৰ পৰা ইলেক্ট্ৰনছ আহিছে তো এনেকে অহাৰ পিছত কি হয় তাতে এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰে এন্ড দেন কি কৰে ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰাৰ পিছত কাৰেন্ট স্টাৰ্ট ফ্লোয়িং after that current will start flowing and photoemissive cells start working তাৰপিছত কাৰেন্টটো যেতিয়া ফ্লো হ'ব বা এটা ইলেক্ট্ৰিক ফিল্ড যেতিয়া জেনাৰেট হ'ব photoemissive cell কাম কৰা স্টাৰ্ট কৰি দিব বুজি পাইছে নে আকৌ বুজাব লাগিব সো এটা প্ৰথমতে আমি কি কৰো এটা ইভাকুৱেটেড টিউব এটা লৈ লও ইভাকুৱেটেড টিউব লোৱাৰ পিছত কি থাকে আমাৰ ইভাকুৱেটেড টিউব বহুত ইম্পৰ্টেন্ট ভালদৰে বুজি লয় ইভাকুৱেটেড টিউব এটা থাকে ঠিক আছে এইটো ইভাকুৱেটেড টিউব হয় ইভাকুৱেটেড টিউবত এডাল এনড ৰড থাকে এডাল কেথড ৰড থাকে এনড ৰডডাল নিকেল আৰু প্লেটিনামে বনোৱা হয় আৰু কেথড ৰডটো সেমি সিলিন্ড্ৰিকেলে বনোৱা হয় ঠিক আছে সেমি সিলিন্ড্ৰিকেলে বনোৱা হয় আৰু হেতু সেমি সিলিন্ড্ৰিকেল শেপৰ হয় আৰু হেতু কিহেৰে বনোৱা হৈছে সিজিয়াম এন্টিমনিৰে ঠিক আছে তাৰ পিছত লাইট আহিলে ইভাকুৱেটেড টিউব লাইট আহাৰ পিছত কি হয় ইলেক্ট্ৰনছ বিলাক জেনাৰেট হ'ব ধৰে ইলেক্ট্ৰনছ বিলাক জেনাৰেট হৈ ক'ত হিট কৰিব এনড ৰড এডাল এনড ৰড আছে যে এই ইলেক্ট্ৰনছ বিলাক জেনাৰেট হৈ এনড ৰডত হিট কৰিব এনড ৰডত হিট কৰাৰ পিছত কি কৰিব সি বাহিৰলৈ ওলাই যাব ইলেক্ট্ৰনছ বিলাক বাহিৰলৈ ওলাই গৈ ক'ত হিট কৰিব এই পজিটিভ এণ্ড অফ দা বেটাৰীত হিট কৰিব কিন্তু পজিটিভ বেটাৰীৰ নিজৰ এটা কাৰেন্ট ফ্লো কৰিব কোনটো ডাইৰেকশনত এইটো ডাইৰেকশনত এফালে ইলেক্ট্ৰন আহি আছিল আৰু এফালে কাৰেন্ট আহি আছিল সো ইহত দুটা মিলি কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড এখন জেনাৰেট কৰিব ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰাৰ পিছত কি হয় আফটাৰ দ্যাট the current will start flowing and the photoemissive cells start working বুজি পাইছে সবে রিপ্লাই বুজি পাইছা Yes, ma'am. everyone Yes, ma'am. okay এতিয়া এইখিনি Ma'am. বস্তু এতিয়া আমি এইখিনি বস্তুকে লিখিছো ঠিক আছে তো এতিয়া এইখিনিয়ে হয় তোমালোকে লিখিলবা ম্যাম ফটো ইলেক্ট্রিক ফিল্ড এখন ক্রিয়েট কৰিব তাৰ পিছত কি ক'লে ম্যাম ফটো ইলেক্ট্ৰিক ফিল্ড এখন ক্ৰিয়েট কৰিব ওকে ক্ৰিয়েট কৰাৰ পিছত কি হ'ব কাৰেন্টটো start flowing so after that current will start flowing
মানে কারেন্টটো ফ্লো করা স্টার্ট করে দিব আর ফটো ইমিসিভ সেলে স্টার্ট ওয়ার্কিং মানে যেতিয়া তোমাৰ ইলেক্ট্রিক ফিল্ড এখন ফ্লো স্টার্ট হৈ যাব কারেন্টটো ফ্লো হোৱা স্টার্ট কৰি যাব আৰু এই টিউবটো যোনটো আছে এই টিউবটোৱে কাম কৰা স্টার্ট কৰি দিব এই টিউবটোৱে হলগে ফটো ইমিসিভ সেল ঠিক আছে এটো স্যার লাইট ফোটন লাইটে কি করে লাইট হুমালে কনভার্ট কৰিলে কি হয় ইলেক্ট্রিক্যাল এনার্জি আমি লাস্টত কি পালো ইলেক্ট্রিসিটি জেনারেট কৰিব পাৰিলো লাইটৰ পৰা সো এটুকে কোৱা হয় ফটো ইমিসিভ সেল তো এটো তোমালোকে এটা কাম কৰি এটা এটোৱে লিখি থৈছো a photoemissive cell is a type of gas filled or vacuum tube that is sensitive to light it makes use of photoelectric effects the phenomenon where by light sensitive surface gives off electrons when struck by light. When photons strike the cathode, the electrons in the light-sensitive substance absorb the energy. The electron does acquire enough energy to escape from the surface of the metal. So when potential difference is applied, electrons move towards anode, creating an electric current in opposite direction. And your applications ki hoy controlling temperature of furnace on automatic switching on and off of street bulb আমি যে রাস্তার যে স্ট্রিট বাল্ব দেখিছো ঠিক আছে এবু নহয় তোমালোকৰ গলিত থাকা বিলাক নহয় ঠিক আছে মেইন হাইৱে বা ডাঙৰ ডাঙৰ সিটিজত ঠিক আছে তাতে বাল্ব বিলাক থাকে তাতে যোনবিলাক স্ট্রিট লাইটস থাকে সেইবিলাকৰ কোনো সুইচ অফ অন মানুহে নকৰে সেইবিলাক কি হয় ফটো ইলেক্ট্রিক সেল ইউজ কৰা হেতি অটোমেটিক্যালি অফ হ'ব অটোমেটিক্যালি অন হ'ব ঠিক আছে তো এটো কোনে কৰা হয় ফটো ইলেক্ট্রিক সেলস reproducing sound in cinematography যোনটো সাউন্ড ইউজ কৰা হয় হেতু ফটো ইলেক্ট্রিক সেলস ইউজ কৰা হয় ওকে সো তোমালোকে এটো লিখি লোৱা আর কোনোবা যদি বাই চান্স মই দেখা লিখিব দিম টাইম কোনোবা যদি বাই চান্স এক্সামত লিখিব নোৱাৰিলে ফটো ইমিসিভ সেল আহিলে এটলিস্ট তোমালোকে ডায়াগ্ৰামটো হলো আঁকি থৈ আহিবা ডায়াগ্ৰামটো বুজি পাইছা আৰু মোৰ যোনখিনি ৰাইটিংস আছে সেইখিনি তোমালোকে নিজৰ ল্যাঙ্গুয়েজটো লিখি দিব পাৰা যে when light and এটো ধুনীয়াকে বুজি পাইছা যেতিয়া লাইট এন্টার কৰিব ই কি হ'ব cathode rodot hit koribo cathode rodot hit korar pisot ki hobo electrons will when light enters the evacuated tube it hit the cathode rod after that electron will generate from the cathode rod and it will go and it will strike the anode rod and after that electrons come out and it will go to the battery it will go to the positive end of the battery after that what will happen and current will also come out from the positive end and in this way current will start flowing and photoemissive cell will start working ekko noarilo at least diagram to pa sai ji buisa tate likhi to aiba hoy enoko exam time ot bahut hoy hekarne kono ki bhaldore jodi tumalke diagram to ke buji pot te tumalke dhunike likhi lobo pariba aru tum mukhosth kori likhibo parile bhale ite ekhine likhila জুনে জুনে বুজা নাই মই আৰু এবাৰ বুজাই দিছো বাকি বিলাকে লিখি থাকা প্ৰথমতে কি কৈছে এক্সাইটিং ওয়েভলেংথ আমাৰ লামডা আছিলে ফাৰ্স্ট ওকে দেন কি কৈছে যে ম্যাক্সিমাম কাইনেটিক এনার্জি অফ দা ইলেক্ট্রন ইজ কে ম্যাক্সিমাম কাইনেটিক এনার্জি আমাৰ কে আছিলে তাৰ পিছত কি কৈছে এক্সাইটিং ওয়েভলেংথ লামডাৰ পৰা কি চেঞ্জ হৈ গল 3 lambda by 4 3 lambda by 4 চেঞ্জ হৈ গল ওকে 3 lambda by 4 then কি হ'ব কাইনেটিক এনার্জি অফ দা ফাস্টেস্ট ইমিডিয়েট ইলেক্ট্রন উইল বি কোনটো হ'ব সো আমি জানো এটো কি হৈছে ম্যাম সাউন্ড আহা নাই মোহাম্মদ সেলিম সাউন্ড আহা নাই নেকি মোৰ আহিছে মোহাম্মদ সেলিম তুমি হেৰি কৰা আহিছে ম্যাম জেগাত যা ওকে ওকে okay so কি কৈছে so greater than এতিয়া আমি যোনটো ফটো ইলেক্ট্রিক ইকুয়েশন পাইছো তাৰ মতে লিখিম AC by lambda equal to 5 plus K then এটা number 1 equation then number 2 AC এটা lambda to change হৈ গল কি চেঞ্জ হৈ গল 3 lambda by 4 লৈ so আমি চেঞ্জ কৰি দিলো আৰু K2 চেঞ্জ হৈ গল কি K dash এতিয়া আমি এই K dash ৰ ভ্যালুটো উলিয়াব লাগে কেনেকৈ হলে আমি ইকুয়েশনটো সাবট্ৰাক্ট কৰিম কোপা কৰিম 2 পৰা আমি -1 মানে 2 পৰা আমি 1 টো মাইনাস কৰি দিম মাইনাস কৰিলে আমি 4AC ডিভাইডেড জেনেৰেল যেনেকৈ আমি ইকুয়েশন মাইনাস কৰো হেনেকুৱা সেম
4ac divided by 3 lambda minus ac divided by lambda পালো আৰু k dash minus k তাৰপিছত তোমালোকে কি হ'ব LCM লবা LCM লৈ কমন উলিয়াই দিবা ঠিক আছে উলিয়ালা উলিয়াৰ পিছত কি বল আমি এখিনি পাই গলো এতিয়া চোৱা কি হয় এতিয়া চোৱা কি হয় k by 3 ওকে এতিয়া চোৱা কোনটো k by 3 লৈছে ac আৰু lambda এইখিনি পৰ্চনক আমি কি কৰিছো k বুলি ধৰিছো k divided by 3 equal to k dash minus k এতিয়া কি কৰিবা এই গোটেই ইকুৱেশনটো এইফালে লৈ আনা আৰু k by 3 কিফালে লৈ যোৱা k dashক এক্সট্ৰাকে সাইডত ৰাখি থোৱা তাৰ পিছত কি কৰিবা k by 3 plus k okay then তোমালোকে solve কৰা solve কৰি 4k by 3 পাবা hence answer is greater than 4k by 3